মাংৰি উৰাও স্পোর্টস ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক মাংৰি উৰাও কাপ মহিলা ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। সমগ্ৰ দেশতে ভয়াৱহভাৱে ড্ৰাগছ আদি নিচাজাতীয় মাদক দ্ৰব্যই উঠি অহা নৱপ্ৰজন্মক কৰাল গ্ৰাহলৈ ঠেলি দিয়া পৰিলক্ষিত হৈ আহিছে। তাৰ সমান্তৰালভাৱে ৰাজ্যৰ চুকে কোণে ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্যই গা কৰি উঠাৰ ফলত ৰাজ্যখনৰ উঠি অহা নৱপ্ৰজন্মৰ ভিতৰত মেধা সম্পন্ন থকা কিছু যুৱক যুৱতীক কলিতে মৰহি যাবলৈ ধৰিছে। ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্যৰ পৰা উঠি অহা নৱপ্ৰজন্ম তথা বাগিচাসমূহৰ যুৱক যুৱতীসকলক কিদৰে আঁতৰাই ৰাখিব পাৰি তাৰে এক মহান উদ্দেশ্যৰে ব্ৰিটিছৰ অপশাসনৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া শ্বহীদ মালতী মেম ওৰফে মাংৰি উৰাও সোঁৱৰণিত মাংৰি উৰাও স্পোর্টস ক্লাবে বিগত বৰ্ষৰ পৰাই মাংৰি উৰাও কাপ আমন্ত্ৰণমূলক প্ৰাইজ মানি মহিলা ফুটবল প্ৰতিযোগিতা অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰি আহিছে। বিগত বৰ্ষৰ দৰে এই বৰ্ষও মাংৰি উৰাও স্পোর্টস ক্লাবৰ উদ্যোগত পাৱৈ বজালনি লংচুৱাল চাইডিং চামদাং লাইপুলি ৰাজগড় আলি চুক্ৰেটিং আৰু লাইনা ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক মাংৰি উৰাও কাপ আমন্ত্ৰণমূলক প্ৰাইজ মানি মহিলা ফুটবল প্ৰতিযোগিতাখনি যোৱা 17 নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ হোৱা চূড়ান্ত প্ৰতিযোগিতাখনি আজি ৰাজগড় আলি চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত সফল সামৰণি পৰে। আজি অনুষ্ঠিত হোৱা চূড়ান্ত মহিলা ফুটবল প্ৰতিযোগিতাখনি মাকুম বনাম মাৰ্ঘেৰিটাৰ মাজত অনুষ্ঠিত হৈ যায়। মাৰ্ঘেৰিটাৰ মহিলা ফুটবল দলটোৱে মাকুম ফুটবল দলটিক 3-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী দলটিক এটা ট্ৰফি সহ 7,000 টকা মাননি হিচাপে নগদ ধন প্ৰদান কৰাৰ লগতে আন দলটিক এটা ট্ৰফি সহ 3,000 টকা মাননি হিচাপে নগদ ধন প্ৰদান কৰা হয়। চূড়ান্ত মহিলা ফুটবল প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে মাংৰি উৰাও স্পোর্টস ক্লাবৰ সভাপতি মনোজ উৰাং আৰু সম্পাদক দীপেন উৰাঙৰ উপস্থিতিত পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে অসম প্ৰদেশ কুৰুখ সংঘ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰামদাস বৰুৱা আৰু অসম প্ৰদেশ কুৰুখ তিনিচুকীয়া জিলা মহিলা সমিতিৰ সভানেত্ৰী কৌশিলা উৰাঙে। উক্ত ফুটবল প্ৰতিযোগিতাখনিত অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়ক চাবুৱা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু সাহু আউপা তিনিচুকীয়া জিলা সমিতিৰ সভানেত্ৰী ৰেশমা উৰাং ৰাজগড় আলি চাহ বাগিচাৰ কৰ্তৃপক্ষসকল প্ৰমুখ্যে কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট গণ্যমান্য ব্যক্তিসকল মুখ্য অতিথি উপস্থিত থাকে। মুঠৰ ওপৰত ঝুমুৰ নৃত্য আদিৰ আৰম্ভ হোৱা মহিলা ফুটবল প্ৰতিযোগিতাখনি বহুদিনৰ বিৰতিৰ পাছত সহস্ৰাধিক দৰ্শকে উপভোগ কৰা পৰিলক্ষিত হ'ল। পৃথিবী ক্রীড়াঙ্গন ক্রীড়া হল শান্তির প্রাঙ্গন এই পৃথিবী ক্রীড়াঙ্গন ক্রীড়াঙ্গন যৌবন যত আজি জ্যোতির্ময় জ্যোতির্ময়। প্রথমে মই মাংৰি উৰাং স্পোর্টস ক্লাবৰ উদ্যোগত আৰু কুৰুখ উৰাং সংঘৰ যিসকল উদ্যোক্তা পোনপ্ৰথমে সভাপতি সম্পাদককে আদি কৰি সকলোকে ধন্যবাদ জনাইছোঁ যিহেতু আমন্ত্ৰণমূলক প্ৰাইজ মানি মহিলা ফুটবল খেলখন আজি এই ৰাজগড় আলি চাহ বাগিচাত অনুষ্ঠিত কৰাৰ বাবে। কাৰণ তেখেতসকলৰ বহুদিনৰ প্ৰচেষ্টা এইটো দ্বিতীয় বাৰ্ষিক তেখেতসকলৰ আৰু আচলতে বাগিচা অঞ্চলৰ পৰা আৰু গাঁও অঞ্চলৰ পৰা যিসকল কণ কণ মহিলাসকল ওলাই আহি আজি নিজৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে। আজি চূড়ান্ত খেলখনত নিশ্চয় আমি ইয়াত দেখিবলৈ পাইছোঁ যে খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু তেখেতসকলৰ এটাই কথা যে আমি কেনেধৰণে আজি এই ইয়াত খেলখন প্ৰদৰ্শন কৰিম। সকলোৱে ভাবিছে যে আজি খেলখন আমি ধুনীয়াকৈ প্ৰদৰ্শন কৰিম, এই এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আৰু তাতোকৈ ডাঙৰ কথা হৈছে যে বিশেষকৈ এনেকুৱা এখন ভিতৰুৱা অঞ্চলত মহিলা ফুটবল খেল খেলাটো সঁচাকৈ
আদৰণীয় পদক্ষেপ যিহেতু ল'ৰাৰ ফুটবল খেল আমি কেইবাটাও আমি উদ্বোধন কৰিছোঁ বা আমি দেখিছোঁ কিন্তু মহিলাৰ ফুটবল খেল বিশেষকৈ ভিতৰুৱা অঞ্চলত খুব কম দেখা যায় আৰু সঁচাকৈ যিসকল উদ্যোক্তা তেখেতসকল ধন্যবাদৰ পাত্ৰ চাহজাহানী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এটা বিষয়ৰ ওপৰত আমি ক'ব বিচাৰিম যে আচলতে বাগিচা অঞ্চলত বাগিচা কৰ্তৃপক্ষ হওক বা মালিক পক্ষ হওক বা যিসকল উদ্যোগ প্ৰতিষ্ঠান আছে যেনেধৰণে খেলুৱৈসকলক বা যিবিলাক ফুটবল কোচিঙক যেনেধৰণে তেখেতসকলে টকা পইচাৰ বা যি অৰ্থৰ মানে যিবিলাক প্ৰয়োজন হয় সেইবিলাক ক্ষেত্ৰৰ পৰা কিন্তু তেখেতসকলে আজি তাৰিখত সম্পূৰ্ণৰূপে আঁতৰি আছে কোনো ধৰণৰ তেখেতসকলে কিন্তু সহায় সহযোগৰ পৰা মানে তেখেতসকলে বিৰত হৈ আছে এইটো কেলে হ'বলৈ পাইছে যে তেখেতসকলে এটাই কথা অকল মুনাফাৰ কাৰণেহে আজি তাৰিখত কিন্তু যিসকল উঠি অহা যুৱচাম তেখেতসকল সুযোগ কিন্তু পোৱা নাই গতিকে আমি আশা ৰাখিছোঁ যে এই ধৰণৰ যিসকল উদ্যোগ প্ৰতিষ্ঠান আছে বা মালিক আছে বা পৰিচালকসকল আছে তেখেতসকলে যাতে উঠি অহা যুৱচামৰ ভিতৰত যিবিলাক খেল আছে অকল ফুটবলেই নহয় অন্যান্য খেলসমূহত তেখেতসকলে সহায় সহযোগ অব্যাহত ৰাখক এই কথাই মই চাহজাহানী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলক আহ্বান জনাইছোঁ আৰু আজি যিসকল খেলুৱৈ তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি দুয়োটা দলৰ দলপতি আৰু খেলুৱৈসকলক ধন্যবাদ জনাইছোঁ বিশেষকৈ আমি প্ৰথমতে আমি মাংৰিউৰাৰ শ্বহীদ মাংৰিউৰাক আমি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছোঁ আৰু সেই হিচাপে আমি অসম প্ৰদেশ উৰা সংঘৰ তত্বাৱধানত আমি এটা সিদ্ধান্ত লৈ মাংৰিউৰা স্পৰ্ট ক্লাব গঠন কৰিলোঁ আৰু এই ইয়াৰ যোগেদি আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বিভিন্ন প্ৰান্ততে খেলাবলৈ চেষ্টা কৰিছোঁ আৰু সেই হিচাপে আমি দ্বিতীয় বৰ্ষ আমি প্ৰায় 6টা খেলপথাৰত এইবছৰ খেল অনুষ্ঠিত কৰিলোঁ আৰু অহা বছৰ আমি আমাৰ চিন্তা যে আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলখন অনুষ্ঠিত কৰিম হয়তো ডিব্ৰুগড় তিনিচুকীয়া বা অন্য ডিষ্ট্ৰিক্টলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ যোগেদি আমি এইটোৱে আশা কৰিছোঁ যে প্ৰতিটো ৰাইজৰ আমি সহায় সহযোগ আৰু সঁহাৰি আশা কৰিছোঁ হেতুকে পোনপ্ৰথমে মই ক'ব বিচাৰোঁ অসমৰ প্ৰথম শ্বহীদ মহিলা মাংৰি ওৰাঙৰ সোঁৱৰণিত আজি যি মাংৰি ওৰাং স্পৰ্ট ক্লাবৰ উদ্যোগত আজি মহিলা ফুটবল আয়োজন কৰা আছে উদ্যোক্তাসকলক পোনপ্ৰথমে সদৌ অসম আদিবাসী মহিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে আজি সময়ত মহিলা আৰু পুৰুষক সমান্তৰালভাৱে চৰকাৰেও সমানভাৱে অধিকাৰ দিছে কিন্তু আমি আমাৰ সমাজত মহিলা আৰু পুৰুষক সমানভাৱে আমি দেখিবলৈ নাপাওঁ এই ক্ষেত্ৰত আজি যি মাংৰি ওৰাং স্পৰ্ট ক্লাবৰ উদ্যোগত যি পদক্ষেপ লৈছে মহিলা ফুটবল শলাগ ল'বলগীয়া আৰু ভৱিষ্যত দিনত যাতে এই মহিলাসকলক মানে আগবঢ়াই নিয়াৰ এক যি প্ৰয়াস কৰিছে সঁচাকৈ আদৰণীয় পদক্ষেপ আৰু আমি ইয়াত দেখিছোঁ বহুতেই মানুহৰ সমাগম হৈছে আৰু এইটোৰ পৰাই মই এটা বাৰ্তা দিব বিচাৰোঁ যিহেতুকে আজিৰ ডেটত মানে মহিলা ছোৱালী পুৰুষ সমান্তৰালভাৱে যিকোনো পদক্ষেপত কাম কৰিব পাৰে আৰু সকলোকে এই মহিলা ফুটবল হওক বা খেলৰ প্ৰতি সকলোকে ওলাই আহিব লাগে তাকে কামনা কৰোঁ মানে উদ্যোক্তাসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ কাৰণ মাংৰি ওৰাং আছিলে অসমৰ প্ৰথম শ্বহীদ আৰু তেখেতৰ নামত এনেধৰণৰ মাংৰি স্পৰ্টছ ক্লাব আৰু মানে আমাৰ ওৰাও ক্লাবৰ সংঘৰ সৌজন্যত ইয়াত যি মহিলা ফুটবল আয়োজন কৰিলে উদ্যোক্তাসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন আৰু খুব ধুনীয়া খেল হৈছে এনেধৰণৰ বাগিচাবিলাকত এনেধৰণৰ বহু প্ৰতিভা লুকাই আছে আৰু সেই প্ৰতিভাবিলাকক আমি এনেধৰণৰ খেলৰ জৰিয়তে উলিয়াই আনিবলৈ নিশ্চয় আমি সামৰ্থ্য হ'ম আৰু যিহেতুকে চাহ জনগোষ্ঠীৰ 108টা জাতি জনগোষ্ঠী আছে তো প্ৰত্যেকটো যেনেকৈ ইয়াত আমাৰ কুৰুক সংঘই যিদৰে ইয়াত ব্যৱস্থা লৈছে তো বিভিন্ন জাতি জনগোষ্ঠীৰ সংঘ যিবিলাক আছে সন্থা যিবিলাক আছে সকলোৱে যদি এনেধৰণৰ ব্যৱস্থা লয় অনাগত সময়বিলাকত ইয়াৰ পৰা যথেষ্ট খেলুৱৈ ওলাই আহিব আৰু তেওঁলোকে অসমৰ নাম মানে আগবঢ়াব অসমৰ নাম ৰোশন কৰিব লগতে ভাৰতবৰ্ষৰ নাম আৰু খেল জগতখনত ভাল প্লেয়াৰ আমি পাম Bureau Report, Home Today.